আকাশবাণী ডিব্ৰুগড় আগবঢ়োৱা হৈছে অনাতাঁৰ নাট সমাৰোহ 2025। আজিৰ নাট দহন পৰিৱেশন কৰিছে শিৱসাগৰৰ নাট্যপীঠৰ শিল্পীসকলে। নাটৰ ৰচনা কিশোৰ তহবিলদাৰৰ, পৰিচালনা প্ৰশান্ত শৰ্মাৰ, সংগীত ডক্টৰ অনিল শইকীয়াৰ আৰু প্ৰযোজনা অৰুণ মৰাঙৰ। আজি শুনক নাটখনিৰ দ্বিতীয় খণ্ড। हर हर महादेव, हर हर महादेव। महेश्वर कलिता घर में है का? अरे कलिता जी, ओ घर में है का? रुकिए बाबा जी, रुकिए रुकिए बाबा जी, रुकिए रुकिए, मैं दरवाजा खोल लेता हूँ, रुकिए रुकिए। बत्सा, मुझे बरुआ जी ने भेजा है। प्रणाम बाबा जी, प्रणाम बाबा जी। हैं बरुआ जी ने फोन करके बोला था मुझे। बस अब असमिया भी कब पारिबा? मैं असमिया जाने और अलफ अलफ कब भी पारे। বৰ ভাল বাবা জি। আমি আকৌ কেতিয়াবা অসমৰ বাহিৰলৈ গ'লেহে হিন্দী কওঁ, বৰ অসুবিধা পাওঁ। দেউতা! মাজনী কোন এখেত? ইয়ালৈ কিয় আহিছে? ৰ'বাচোন চাওঁ, মোক এৰি দিয়াচোন। নিদিওঁ, এখেতক যাবলৈ কোৱা। মোৰ বৰ ভয় লাগিছে। अलक निरंजन যাবলৈ কোৱা দেউতা। बस अपना लड़की गात प्रेतात्मा से। প্ৰেতাত্মা? নাই, কোনো প্ৰেতাত্মা নাই। দেউতা, এখেতক যাবলৈ কোৱা। মাজনী कैंडल जलाई के प्रेतात्मा खेदने पड़ेगा। कैंडल तो नहीं है बाबा जी। अरे मोर लगत बहुत कैंडल আছে। দেউতা, মই যাওঁ। মাজনী আই 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 আসামিজ প্ৰেতাত্মা, তুই ক'ত ভাগিবি? এৰি দিয়ক, এৰি দিয়ক মোক। দেউতা, মানুহজনে মোৰ হাতত ধৰিছে। মাজনী এৰি দিয়ক, এৰি দিয়ক। কলিতা বৎস, মই লড়কিটোক পকৰি আছে, আপুনি কেন্ডেল জ্বলাই দিয়ক। হ'ব বাবা जी। এয়া এৰি দিয়ক মোক। আই लीजिए लीजिए ये मैचेज और कैंडल। এৰি দিয়ক। দিয়ক, জ্বলাইছোঁ। बढ़िया है। अब लाइट आप बंद करके अपनी घर बाहिर ले जाओ। দেউতা নাচাবা, এৰি দিয়ক, এৰি দিয়ক মোক। বাবা जी, মই ইয়াতে থাকো নেকি? बस अपने की निजार लड़की देहर परा प्रेतात्मा भाग जो न बिचारे। বিচাৰো বাবা जी, বিচাৰো। ঠিক আছে, যাওঁ। দেউতা নাচাবা, बस নাচাবা। बस बाहर से दरवाजा तो बंद कर दीजिए, लाइट भी ऑफ कर दीजिए। ঠিক আছে বাবা। এৰি দে, এৰি দে মোক। ओ ये श्रीं हा ही हुं हो ओम नमो भगवते महाबले पराक्रमाय भूत पेट पिशाच কি কৰিছ? কি কৰিছ? साकिनी डाकिनी जखनी पुटना मारी महामारी কি কৰিছ? এৰি দে, কি কৰিছ? जक्का रक्का भैरव बेटाल ग्रह रक्षसादिकम। মোৰ গাত কিয় হাত দিছ তই? খেনেন হন ভঞ্জয় ভাৰয় শিক্ষণ ভাবহেশ্বৰ দেৱতাৰ হুং ফট স্বাহা। তোক আজি মই কাটলিয়া পেটাত মানে কাটলিয়া রে। अरे बच्चा जल्दी दरवाजा खोलो। फिर काट लिया। बाबा जी क्या হৈছে হে? बाबा जी, बेटी की देहा में बहुत डांगर प्रेतात्मा है। बाबा जी, मुझे जाने दे। ভণ্ড, তোক আজি মই। মাজনী এৰি দিয়া, নামাৰিবা মানুহজনক। দেউতা, মাজনী দেউতা, ইয়াক আজি মই মাৰি পেলাম। মাজনী মোৰ গাত হাত দিছে দেউতা। কি? मुझे जाने दे। अलग निरंजन हर हर महादेव, हर हर महादेव, हर हर महादेव, अलग निरंजन।
দেউতা কলৈ যোৱা ফাৰ্মাচীৰ পৰা আহোঁ নালাগে যাব মোৰ বৰ ভয় লাগে গধূলি 7 বাজিছেহে ওচৰৰ পাজৰৰ মানুহবোৰ আছেই মই অকলে থাকিব নোৱাৰো দেউতা আহা স্লিপিং টেবলেট এটাও নাই টেবলেট নাখালে তোমাৰ টোপনি নাহিব নহয় আজি টেবলেট নাখাওঁ দিয়া সৌখন নৰেনৰ ফাৰ্মাচী 5 মিনিটো নালাগে যাম আৰু আহিম মই অকলে থাকিব নোৱাৰো বুলি কৈছো নহয় দেউতা নোৱাৰিলে হ'ব নেকি ৰাতি টোপনি নাহিলে মই বন্দাপৰ দি থাকিম নেকি শুনাচোন সিদিনাৰ দৰে বাহিৰৰ পৰা তলাটো মাৰি থৈ যোৱা তলাটো মাৰি থৈ গ'লে তোমাৰ ভয়টো কমিব নেকি কোনোবা আহিলে তলাটো দেখি ঘৰত মানুহ নাই বুলি ভাবিব উফ ৰাম ঠিক আছে হ'ব দেউতা 5 মিনিটত আহিবা কিন্তু হ'ব আহিম দেউতা যদি ভূমিকম্প আহে এই পাছফালৰ দৰজাখন খুলি বাহিৰলৈ ওলাই যাবা মা দুৰ্গা মা দুৰ্গা মা দুৰ্গা দেউতা দেউতা মা দুৰ্গা মই ৰুমলৈকে যাওঁ হেল্ল' হেল্ল' অঁ ক নাই নাই মই বাইকখন দূৰত থৈ ঘৰৰ বাৰান্দা পাইছোঁ মাত্ৰ এই মাত্ৰ দেউতা ওলাই গৈছে মাজনী আৰু মাৰ গহনাখিনি মাজনীৰ ৰুমৰ গডৰেজত আছে কি ক'লি দৰ্জাখনত দেখোন তলা নাই নাই মই পিছফালেৰে দৰ্জা খুলিব জানো ঐ শুন তহঁত দুয়ো যোগেন সোণাৰী ঘৰলৈ আহিবি ময়ো গৈ আছোঁ মা দুৰ্গা বাহিৰৰ দৰ্জাত শব্দ কোনোবা আহিছে মা দুৰ্গা হেল্ল' দেউতা পিছফালে দৰ্জাখন কোনোবাই খুলিবলৈ চেষ্টা কৰিছে দেউতা মই মোৰ ৰুমতে আছো দেউতা কাৰেণ্ট গ'ল দেউতা তুমি এটা কাম কৰা ড্ৰয়িং ৰুমত গৈ ইনভাৰ্টাৰটো অন কৰি দিয়া মই বতৰটো বেয়া দেখি অফ কৰি থৈছিলো মই নোৱাৰো তুমি আহা দেউতা মই গৈ আছো বতৰটো বেয়া সেইকাৰণে যাব পৰা নাই গৈ আছো ৰ'বা আহা দেউতা মোৰ দাখন ক'ত খেপিয়াই মোৰ দাখন বিচাৰিব লাগিব পাইছোঁ এয়া পাইছোঁ কাটি দুটুকুৰা কৰিম সেয়া নিশ্চয় অতুল মণ্ডলৰ পুতেক আহোঁতে যাওঁতে সি যি খেল লুলুক চাউনি দিয়ে কাটিম মা দুৰ্গা ঐ কোন দেউতা দাদা ঐ পাগলী তই মোক দাৰে খপিয়ালি কিয় মই দাদা মই এন্ধাৰত মাজনী অপু কি হৈছে ইমান তেজ ঐ হাতত কেনেকৈ কাটিল মই গামোচাখনৰে বান্ধি দিছো ভগৱান দেউতা মই এন্ধাৰত পাগলী অপু তাই চুলিৰ পৰা হাতেৰ দাদা মোক বান্ধিবলৈ দেচোন অপু কি হৈছে তোৰ ক'ত কি কাণ্ড কৰি তই এই মুঠি ধৰিছ ক অপু আজি তই ক'বই লাগিব অপু ক বুলিছো নহয় অপু এই দে অপু আঁতৰ হ পাগলামি বন্ধ কৰ পাগলামি মই কৈছো নে তাই কৈছে বিজুলীৰ পোহৰত মই তাইক ঘাপ মৰা দেখি হাতখনে আগুৰি ধৰিলো নহয় নহ'লে মোৰ ডিঙিটো মাটিত পৰিলেহেঁতেন এই কাজি মই এইখন মোৰ ঘৰ চব হিচাপ নিকাচ মই কৰিম মাজনী কোৱা মই গম নাপাওঁ দেউতা এন্ধাৰত বেলেগ বুলি ভাবি দেউতা বেলেগ বুলি ভাবি তুমি ঘাপ মাৰি দিবা মোক মাফ কৰা দেউতা মোক মাফ কৰা মই ভুলতে দেউতা মই নোৱাৰি তোমাক মাফ কৰিব নোৱাৰি মাজনী আজি তুমি ক'ব লাগিব তুমি কিহৰ বাবে তুমি এনেকৈ পাগলামি আৰম্ভ কৰি আছা আজি ক'ব লাগিব
কিবা কথা তুমি গোপনে ৰাখিছা তোমাৰ ভয়ৰ কাৰণটো কি কবানে কবানে কোৱা বুলিছো নহয় কোৱা নোকোৱা নোকোৱা ঠিক আছে এতিয়া মোৰ শেষ সিদ্ধান্ত শুনা এই মুহূৰ্তৰ পৰা তুমি ৰুমৰ ভিতৰত বন্দিত্বৰ জীৱন কটাব লাগিব বন্দিত্বৰ জীৱন তুমি যেতিয়া ঘাতক ৰূপ ধাৰণ কৰিছা তোমাক আৰু মুকলিকৈ ৰাখিব নোৱাৰি নহয় দেউতা এই মানসিক ভাৰসাম্য হেৰুৱাইছে ডাক্তৰৰ লগত আলোচনা কৰি এক পকলা ফাটেকলৈ পঠিয়াব লাগে ঠিক আছে মই কাইলৈকে উন্নত মানসিক চিকিৎসাৰ বাবে মই তোমাক তেজপুৰত থৈ আহিম শুনিলাতো অপু দেউতা তোৰ ডাঙৰ বেগটো লৈ আহ এই কাপোৰ কানিবিলাক এতিয়াই ভৰাই থওঁ নাই তোমাৰতো কোনো কথাই মই নুশুনো মই কোনো কথাই নুশুনো বুলি কৈছো নহয় নুশুনো মই কি ক'লা মাজনী কি ক'লা ইমান ডাঙৰ বোজা এটালৈ তুমি তাৰমানে আজি এমাহ তুমি এই কথা শুনাৰ আগতে মোৰ মৃত্যু নহ'ল কিয় দেউতা আমি শেষ হৈ গলো আমিনো কি পাপ কৰিছিলো অপু নাই দেউতা আমি পাপ কৰা নাই মই পাপ কৰা নাই এতিয়া মই কলৈ যাওঁ কাক কওঁ মই নাই মই প্ৰতিবাদ কৰিম মই প্ৰতিশোধ ল'ম ফাঁচি কাঠত ওলমাম মই হাইকোৰ্ট সুপ্ৰিম কোৰ্ট কৰিম মই নিজৰ আঙুলিটো পুৰিলেহে গম পায় নহয়নে দেউতা মই শাৰীৰিকভাৱে ধৰ্ষিতা নহয় মই মানসিকভাৱে ধৰ্ষিতা মাজনী মানে অলপ আগতে যে তুমি কৈছিলা তুমি কি এইবোৰ এনেকুৱা কথা বলিয়া হলেও এনেবোৰ কথা নকয় নহয় ক'ব লাগিব কাইলৈ পৰহিলৈ এমাহ পাছত হয়তো কেতিয়াবা এদিন ক'ব লাগিব যে মই ধৰ্ষিতা মাজনী তাৰ মানে তোমাৰ ভয় দেউতা ভয় ভীষণ ভয় প্ৰতিটো খোজতে ভয় তুমি ভয় নোখোৱা মাজনী মই কেতিয়াবা কলেজৰ পৰা ঘৰলৈ অহা দেৰি হলে তুমি অধৈৰ্য হৈ কিমান বাৰ ফোন কৰা মাজনী কিয় মোৰ ডিঙিৰ সোণৰ চেইনডাল কোনোবাই কাঢ়ি নিয়া ভয়ত নে মোৰ সন্মান হানি হোৱাৰ ভয়ত দাদা তোৰ ভয় নাই মোৰ ভয় আছে প্ৰতিদিনে মাক দেউতাকে জীয়েকৰ বাবে স্বামীয়ে গাভৰু পত্নীৰ বাবে ককায়েকে ভনীয়েকৰ বাবে এটা ভয়ৰ বোজা কঢ়িয়াই ফুৰিব লগা হৈছে দহি মৰিছে সকলোৱে মাজনী ধৰ্ষণ শব্দটো ক'বলৈহে সংকোচ লাগে শুনিবলৈ ভয় লাগে আৰু ভাবিবলৈ মাজনী 50 বছৰীয়া মহিলাৰ পৰা 4 বছৰীয়া শিশুটিলৈ ৰাস্তাত ঘূৰি ফুৰা বিকাৰগ্ৰস্তাজনীৰ পৰা ঘৰত বন কৰা ছোৱালীজনীলৈ সকলোৱে বৰ বিকাৰগ্ৰস্ত পিশাচবোৰৰ চিকাৰ হৈছে
কোনো ক'তো সুৰক্ষিত নহয়। ভয় নাখাবা তুমি। সেইবুলি ভয়তে ঘৰৰ ভিতৰত সোমাই থাকিবানে তুমি? আৰু এইবোৰ ঘটনাৰ প্ৰতিবাদ হৈছে, আন্দোলন হৈছে, দোষীয়ে শাস্তি পাইছে, প্ৰশাসন আৰু আইনৰ পৰা কোনেও প্ৰশাসন আইনে কিমানক শাস্তি দিব পাৰিছে, কিমানক নিৰাপত্তা দিব পাৰিছে? এক মিনিট ৰ'বা, এক মিনিট। চোৱা, এই পেপাৰ কাটিং কেইখনলৈ চোৱা। ৰাজ্যখনত 2010 বৰ্ষৰ পৰা 2012 বৰ্ষলৈ 5144টা বলাৎকাৰৰ ঘটনা সংঘটিত হৈছিল। 2011 চনত সমগ্ৰ দেশতে 24,206টা অৰ্থাৎ প্ৰতিদিনে 66জনী নাৰী ধৰ্ষিতা হৈছে। কিন্তু শাস্তি প্ৰদান কৰা হৈছিল মাত্ৰ 23% অপৰাধীক। বাকী 77% অপৰাধী মুক্তভাৱে এতিয়াও টিঘিলগিলাই ঘূৰি ফুৰিছে। বলি হোৱাসকলে গ্ৰহণ কৰিবলগীয়া হৈছে আজীৱন যন্ত্ৰণা, সামাজিক গ্লানিৰ গধুৰ বোজা। তাৰ পাছতো তুমি শান্তিত থাকিবা? ভয়াত্ম জীৱ এটালৈ ঘৰৰ ভিতৰত সোমাই নাথাকিবা? নিৰ্যাতনৰ পাছত আমাক ন্যায় নালাগে দেউতা, আমাক আগতীয়া নিৰাপত্তা লাগে। কোৱা, পাৰিব দিব? কোনে দিব আমাক সুৰক্ষা? ইহঁতৰ বাবে একমাত্ৰ শাস্তি মৃত্যুদণ্ড হ'ব লাগিব। পিশাচবোৰক তৎকালীনভাৱে দৃষ্টান্তমূলক শাস্তি বিহিব নোৱাৰিলে প্ৰতিদিনে কিন্তু কাৰোবাৰ মাতৃ, পত্নী, জী অথবা ভগ্নী ধৰ্ষিতা হৈয়ে থাকিব। এদিন হয়তো ময়ো। মৃত্যুদণ্ড, ফাঁচি কাঠতো লমাব লাগে। অপু, এফালে মোৰ ভনীজনীৰ ধৰ্ষণৰ ভয় আৰু আনফালে মই ফাঁচি দিব লাগে। যাৰ বাবে সকলোৱে ভয়ত দিন কটাবলগীয়া হৈছে সেইসকলক ফাঁচি দিব লাগে। ফাঁচি হওক। নাই, ফাঁচি নালাগে। মই মৰিব নিবিচাৰো। অপু, দেউতা, মই জীয়াই থাকিব লাগিব। অপু, মই নিৰ্দোষী। অপু, তই এইবিলাক কি বকিব ধৰিছ? দেউতা, টকাখিনি যোগাৰ হলে আমি তিনিজনে কাইলৈ পুৱাতে বহুত দূৰলৈ গুচি যোৱাৰ কথা। মই মাৰ গহনাখিনি নিবলৈ নাই, মই কলৈকো নাযাওঁ। মই থানালৈ যাম, আত্মসমৰ্পণ কৰিম। কি? অপু, ছবি দেউতা, ছবি। এটা জঘন্য দৃশ্যৰ এখন ছবি। ছবিখনে মোক খেদি ফুৰিছে। মই কতো শান্তি নাপাওঁ। য'তে ত'তে সেই ছবিখনে মোক খেদি ফুৰিছে। যোৱা 12 দিনে মই খাব পৰা নাই, শুব পৰা নাই। মই পাগল হৈ যাম দেউতা। অপু, বচোৱা দেউতা, মোক বচোৱা দেউতা। ৰচোন, কি ছবিৰ কথা কৈছ তই? নিষ্পাপ ছোৱালীজনীৰ ছবি। দাদা, কালি গুৱাহাটী মেডিকেল কলেজত মৃত্যু হোৱা ছোৱালীজনীৰ ছবি। দাদা, ধৰ্ষিতাজনীৰ ছবি। দেউতা, সেই ঘটনাটোৰ লগত ময়ো জড়িত। অপু, মানে মই আমি অপু, তই? নাই দেউতা, নাই। দাদা, তইও? না, যিবোৰলৈ ভয় কৰি মই ঘৰৰ ভিতৰত সোমাই আছো, তেনে এটা নৰপিশাচ আমাৰ ঘৰৰ ভিতৰত আছে। দেউতা, মই পাগল হৈ যাম। নাই দেউতা, মই আচলতে আমি ধাবাৰ পৰা ড্ৰিংকছ কৰি আহি মই ক'বই নোৱাৰিলো দেউতা। মোক বচোৱা দেউতা। নাই, মোক বচাব নালাগে। মোৰ জেল হওক, মোৰ ফাঁচি হওক, মই মৰি যাম। মোৰ তেজ ইমান দূষিত আছিল নেকি? ইমান দূষিত আছিল। এই সংস্কাৰকে মই দিছিলো তহঁতক। দেউতা
দেউতা চুপ 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 দেউতা শব্দ উচ্চাৰণ নকৰিবি চুপ থাক মই উচিত ব্যৱস্থা ল'ম মই নিৰ্যাতিতা মৃত ছোৱালীজনীক ন্যায় দিম মাজনী দেউতা মোৰ ফোনটো ক'ত জাপতে আছে ৰ মোৰ পুলিচ থানা পুলিচ ষ্টেচন হেল্ল' হেল্ল' পুলিচ থানা হয় হয় মই ওচিয়ে কৈছো শুনকচোন কথা এটা মই যোগেন কলিতাই কৈছোঁ হয় কওক এই গুৱাহাটী মেডিকেল কলেজত ধৰ্ষিতা ছোৱালীগৰাকী হয় 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 কালি মৃত্যু হোৱা ছোৱালীগৰাকীৰ এজন ধৰ্ষণকাৰী মোৰ ঘৰত আছে কি হয় তেওঁ স্বীকাৰ কৰিছে ৰ'ব মই ইমিডিয়েট গৈ আছো হয় কালপিতটোক আপোনালোকে যাবলৈ নিদিব হয় 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 ঠিক আছে ওচৰৰ মানুহক খবৰ দিয়ক ঠিক আছে মই ফ'ৰ্চ লৈ ইমিডিয়েট গৈ আছো ঠিক আছে আচ্ছা মই মোৰ ঘৰৰ লোকেশ্যনটো আপোনাৰ হোৱাটছএপত এতিয়াই দিছোঁ ইমিডিয়েট দি দিয়ক ঠিক আছে ৰাখিছোঁ হে ভগৱান হে দেউতা ভগৱান। মোক পুলিচত নিদিবা দেউতা মোক বচোৱা মই মৰিব নোখোজো মোৰ ফাঁচি হ'ব দেউতা ফাঁচি ফাঁচি হ'ব ফাঁচি মই দিব পৰাহেঁতেন এতিয়াই তোক ফাঁচি দিলোহেঁতেন দেউতা চুপ চুপ চাপ ইয়াত বহি থাক মাজনী তোমাৰ বুকুৰ মাজত ৰাখিবলৈ দিয়া দেউতা মোৰ বৰ ভয় লাগিছে দেউতা দেউতা ভয় নহয় মাজনী ভয় নহয় সাৱধান হ'ব লাগিব মাজনী সাৱধান হ'ব লাগিব মৃত্যুদণ্ডই এই পিশাচবোৰক ৰুধিব নোৱাৰে মা মানসিক বিকাৰগ্ৰস্ত মানুহে মৃত্যুক ভয় নকৰে আচল শত্ৰু হ'ল বিকৃত মানসিকতাৰ জন্মদাতাসকল মন গ'লেই যিকোনো ব্যভিচাৰৰ দৃশ্য উপভোগ কৰিব পৰা ব্যৱস্থাসমূহ অলিয়ে গলিয়ে যেতিয়া মদ ভাং ড্ৰাগছৰ উভৈনদী হৈছে ইহঁত বিকৃত হৈয়েই থাকিব ইহঁতৰ মানসিকতাৰ পৰিৱৰ্তন কৰিব নোৱাৰি কিন্তু সেই বুলি ভয়ত ঘৰত সোমাই থাকিলে নহ'ব কাৰো ওপৰত নিৰ্ভৰ নকৰি নিজে নিজৰ সুৰক্ষাৰ প্ৰতি সচেতন হ'ব লাগিব মা সাৱধান হ'ব লাগিব সাৱধানীৰ মৰণ নাই মা যুঁজাৰু হ'ব লাগিব যুঁজিব লাগিব মাজনী যুঁজিব লাগিব যুঁজিম দেউতা নাথাকো দেউতা আজিৰ পৰা আৰু ঘৰত সোমাই নাথাকো নিজৰ সুৰক্ষা নিজেই ল'ম দেউতা যুঁজাৰু হ'ম যুঁজিম নাৰী দেৱী নাৰী লক্ষ্মী নাৰী মা দুৰ্গা মা কালী নাৰী মাতৃ নাৰী পত্নী নাৰী ভগ্নী আৰু নাৰী অসুৰ নাখিনী দেউতা মই নিজকে প্ৰস্তুত কৰিম সাহসী হ'ম নিজৰ ৰক্ষা নিজেই কৰিম নিজৰ লগতে সহস্ৰজনী সাহসেৰে যুঁজিবলৈ মনোবল দিম মই আৰু ভয় কৰি নাথাকো দেউতা মই যুঁজিম 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 Constable, arrest him.
শ্ৰোতাসকলে ইমান পৰে শিৱসাগৰ নাট্যপীঠে পৰিৱেশন কৰা নাট দহনৰ দ্বিতীয় তথা অন্তিম খণ্ড শুনিলে। নাটৰ ৰচনা কিশোৰ তহবিলদাৰৰ, পৰিচালনা প্ৰশান্ত শৰ্মাৰ, সংগীত ডক্টৰ অনিল শইকীয়াৰ। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে দেউতাক ডক্টৰ দিলীপ দাস, অপু অনুপম শৰ্মা, বৰুৱা যুগল চন্দ্ৰ বৰা, বাবাজী শান্তনু চেতিয়া, ভূঞা সঞ্জীৱ ভাগৱতী, প্ৰথম যুৱক প্ৰশান্ত শৰ্মা, দ্বিতীয় যুৱক ত্ৰিনয়ন বৰঠাকুৰ, মাজনী শিল্পী হাতী বৰুৱা আৰু বাতৰি পঢ়োতাৰ চৰিত্ৰত আছিল ৰুমিন বৰুৱা আৰু প্ৰণতি বৰা। প্ৰযোজনা সহযোগী আছিল প্ৰণতি বৰা। নাটখনিৰ প্ৰযোজনা অৰুণ মৰাঙৰ। সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ। নাটখনিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব কাইলৈ পুৱা 8:30 মিনিটত।